নমস্কাৰ, ৰজিতা চিল্ক হাউচৰ পৰা অন্য এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি লৈ আহিছোঁ কেইযোৰমান কটন কেঁচা পাট আৰু কটন ডাইটছৰ মেখেলা চাদৰ। এযোৰ হ'ল কটন কেঁচা পাট, এইখন চাদৰ খুব ধুনীয়া এযোৰ মেখেলা চাদৰ। পাৰীটো থাকিব এনেকে আৰু ইয়াৰ আঁচলটো হ'ল এইটো আৰু ইয়াৰ মেখেলাখন থাকিব এনেকে। আৰু ইয়াৰ ব্লাউজ পিচটো বেবী পিংকত থাকিব সেইটো। এইযোৰ হ'ল চাদৰখন কটন কেঁচা পাট আৰু মেখেলা ব্লাউজ থাকিব কটন ডাইটছত। চাব পাৰে পাৰীটো থাকিব এনেকে, ইয়াৰ আঁচলটো হ'ল এইটো আৰু ইয়াৰ ব্লাউজ পিচ এইটো আৰু মেখেলাখন হ'ল এখন। এইযোৰ হ'ল কটন কেঁচা পাট। এইখন চাদৰখন, আঁচলটো থাকিব এনেকে, পাৰীটো হ'ল এইটো আৰু ইয়াৰ মেখেলাখন হ'ল এইখন আৰু ইয়াৰ ব্লাউজ পিচ থাকিব এনেকে। অন এযোৰ দেখাইছোঁ, এইযোৰ হ'ল কটন ডাইটছ। এইখন চাদৰখন, পাৰীটো থাকিব এনেকে, খুব ধুনীয়া হয় মেখেলা চাদৰযোৰ আৰু ইয়াৰ মেখেলা হ'ল এইখন আৰু ইয়াৰ ব্লাউজ পিচ থাকিব এনেকে। যদি ভাল লাগিছে তেতিয়াহ'লে স্ক্ৰীনত থকা নাম্বাৰটোত কণ্টেক্ট কৰিব। আৰু যদি আপোনালোকে আমাৰ মেখেলা চাদৰৰ ফুল ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে আমাৰ ইনষ্টাগ্ৰাম একাউণ্ট আছে ৰজিতা চিল্ক হাউচ বুলি, তাত গৈ আপোনালোকে আমাৰ চাদৰ মেখেলাৰ ফুল ভিডিঅ' চাব পাৰিব। আৰু যদি আপোনালোকৰ আপকামিং বিয়াৰ কাৰণে আমাৰ ওচৰত পাটৰ কাপোৰৰ কাষ্টমাইজ কৰিব বিচাৰে, আপোনালোকৰ যেনেকুৱা ধৰণৰ ডিজাইন দিয়া আমি তেনেকুৱা ধৰণে বনাই দিম, তো কাষ্টমাইজ কৰিব পাৰে। আজিলৈ আহিছোঁ।